নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অৰুণোদয় আঁচনি 3.0 প্ৰতি মাহে দিব 5,000 টকাৰ লগতে অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। কিন্তু ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। কিন্তু ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব আৰু অৰুণোদয় আঁচনি দিব 5,000 টকা। নতুন এটা আপডেট আহিছে, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, 37 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ বৃহৎ উপহাৰ। এবাৰতে লাভ কৰিব 5,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। একেলগে লাভ কৰিব 5,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু নতুনকৈ আঁচনি লাভ কৰা মহিলাই লাভ কৰিব এই আঁচনিৰ টকা, অৰ্থাৎ অৰুণোদয় আঁচনি যিসকলে নতুনকৈ লাভ কৰিছে তেওঁলোকো লাভ কৰিব। অৰুণোদয় আঁচনিৰ 4 মাহৰ ধন একেলগে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে। লগতে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই ধন লাভ কৰিব হিতাধিকাৰীসকলে বুলি ঘোষণা কৰিছে। আৰু ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আৰু মে' মাহৰ ধন লাভ কৰিব মহিলাসকলে, অৰ্থাৎ 4টা ইনষ্টলমেণ্টৰ ধন এবাৰত লাভ কৰিব 5,000 টকা। আৰু ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে নিৰ্বাচনৰ আচৰণবিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেইবাবে একেলগে 4 মাহৰ অৰুণোদয় আঁচনিৰ ধন দিব চৰকাৰে, অৰ্থাৎ 5,000 টকা দিব বুলি ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে সুখবৰ দিলে। লগতে যিসকলে অৰুণোদয় আঁচনিৰ ধনসমূহ পূৰ্বৰ পৰা পাইছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু নতুনকৈ 5,000 টকা লাভ কৰিব, অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ যোগেদি নতুনকৈ আঁচনি লাভ কৰা মহিলাই লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধনসমূহ বুলি ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় আঁচনি 4 মাহৰ ধন একেলগে দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে আপোনালোকেও নাভাবিব যে এটা মাহত অৰ্থাৎ 5,000কৈ দিব, অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ যোগেদি আপোনালোকে 1,250 টকাকৈ লাভ কৰিব, অৰ্থাৎ 4 মাহৰ বাবে আপোনালোকক দিব পোনপটীয়াকৈ 5,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। আৰু বন্ধুসকল, ইতিমধ্যে অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো কেইবাটাও সমষ্টিত হৈ আছে। হয়তো আপোনালোকৰ সমষ্টিত নহ'ব পাৰে, কিন্তু কেইবাটাও সমষ্টিত ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ পঞ্চায়তত নতুনকৈ অৰুণোদয় আঁচনি ফৰ্ম বিতৰণ কৰিছে তেনেহ'লে আপোনালোকেও নতুনকৈ আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে নিজৰ সমষ্টি অৰ্থাৎ গাঁও পঞ্চায়তত গৈ খবৰ কৰিব বা ব্লক অফিচত খবৰ কৰিব। নতুন এখন ফৰ্ম বিতৰণ কৰিছে আৰু সেই ফৰ্মখন ফিল আপ কৰি নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়ালৈকে সম্পূৰ্ণ অসমৰ গোটেইকেইটা সমষ্টিত আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু ভালে কেইটামান সমষ্টিত বা ভালে কেইটামান পঞ্চায়তত ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। আপোনালোকক খবৰ কৰিব, যদি আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আপোনালোকৰ গাঁও পঞ্চায়ত তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি 3.0। গতিকে বন্ধুসকল, অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।